প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনাৰ আৰু প্ৰত্যেকজন ফেমিলি পেঞ্চনাৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু সেই আপডেটটো বিত্ত বিভাগৰ ফালৰ পৰা দেখিবলৈ পাব। আপোনালোকে ইয়াতে 8 পে কমিশ্যনক লৈ ফিটমেণ্ট ফেক্টৰ যিটো থাকে আৰু সেই ফিটমেণ্ট ফেক্টৰৰ জৰিয়তে আপোনালোকৰ দৰমহা কিমানখিনি বৃদ্ধি হ'ব, এই বৃদ্ধিটো গম পোৱা যায়। এটা কথা হৈছে, এই ফিটমেণ্ট ফেক্টৰৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এখনি যি নটিফিকেশ্যন ইয়াতে প্ৰকাশিত হৈছে, ইয়াতে গুৰুত্বপূৰ্ণ তথ্য আচলতে ইয়াতে দিয়া হৈছে আৰু সেই তথ্যবিলাক কি আমি গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তো আপোনালোকে চাওক, এইখন নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা ৰাজ্যসভাত কুৱেশ্যন এৰাইজ কৰা হৈছে। 8 চেণ্ট্ৰেল পে কমিশ্যনক লৈ পেলাই অকল ফিটমেণ্ট ফেক্টৰ বুলিয়েই নহয়, ভালেকেইটা কুৱেশ্যন ইয়াতে কৰিছে তেওঁলোকে আৰু এই গোটেইখিনিৰ আনচাৰো দিছে। ফাইনেন্স মিনিষ্টাৰ যে ষ্টেটৰ যি শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়া, তেওঁ আনচাৰখিনি দিছে। আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম, আচলতে কি কথা সোধা হৈছে বা কি কুৱেশ্যন ইয়াতে কৰিছে, আনচাৰবিলাকো আমি জানিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাকলৈকে পাই থাকিবৰ কাৰণে। 28 জুলাই তাৰিখত এইখন প্ৰকাশিত কৰা হৈছে এই কুৱেশ্যন আনচাৰখিনি। তো কুৱেশ্যনখিনি সুধিছে শ্ৰী জাভেদ আলী খান ডাঙৰীয়া। তেওঁ সুধিছে, প্ৰথম কুৱেশ্যনটো তেওঁ এনেকৈ সুধিছে যে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ এতিয়ালৈকে কিমানখন বৈঠক অনুষ্ঠিত কৰিছে আৰু ইয়াৰ বিৱৰণ কি। দ্বিতীয় প্ৰশ্নতে সুধিছে যে এতিয়ালৈকে কোন কোন কৰ্মচাৰী সংগঠনৰ সৈতে পৰামৰ্শ কৰা হৈছে, সংগঠন ভিত্তিক বিৱৰণ কি। নম্বৰ 3ত সুধিছে অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ ফিটমেণ্ট ফেক্টৰ গণনাৰ বাবে পৰিয়ালৰ সদস্য সংখ্যা 3জনৰ পৰা 5জনলৈ বৃদ্ধি কৰি কৰ্মচাৰীৰ পিতৃ মাতৃকো অন্তৰ্ভুক্ত কৰাৰ দাবী কৰ্মচাৰী সংগঠনসমূহে জনাইছে নেকি। যদি জনাইছে তেন্তে ইয়াৰ বিৱৰণ কি আৰু আয়োগ বা চৰকাৰে ইয়াৰ ওপৰত কি সঁহাৰি দিছে। আৰু শেষৰ কুৱেশ্যনটো সুধিছে যে আয়োগে এতিয়ালৈকে চৰকাৰক বিবেচনা আৰু কাৰ্যকৰীকৰণৰ বাবে ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। এইখিনি কথা সুধিছে আৰু ইয়াৰ আনচাৰবিলাক আয়োগে কেতিয়ালৈকে চৰকাৰক বিবেচনা আৰু কাৰ্যকৰীকৰণৰ বাবে ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি এইটো লাষ্টৰ কুৱেশ্যনটো সুধিছে। এই কুৱেশ্যনৰ আনচাৰত কৈছে যে শ্ৰী পংকজ চৌধুৰী তেওঁ উত্তৰকেইটা দিছে। প্ৰথমৰ পৰা দিছে 1ৰ পৰা 4লৈকে আনচাৰখিনি একেলগে দিছে এনেকৈ যে চৰকাৰে 3/11/2025 তাৰিখে জাৰি কৰা প্ৰস্তাৱৰ জৰিয়তে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠন কৰিছে আৰু ইয়াৰ কাৰ্য পৰিসীমা অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেঞ্চ নিৰ্ধাৰণ কৰিছে। 3/11/2025 তাৰিখৰ সেই প্ৰস্তাৱ অনুসৰি অষ্টম কেন্দ্ৰীয় বেতন আয়োগে নিজৰ কাৰ্যপদ্ধতি নিজেই নিৰ্ধাৰণ কৰিব। আয়োগৰ কাৰ্য পৰিসীমাত এনে কোনো ব্যৱস্থা নাই যে আয়োগে নিজৰ কামৰ অগ্ৰগতি, বিবেচনাধীন পৰামৰ্শসমূহৰ প্ৰকৃতি বা আলোচনা চলি থকা সময়ত গ্ৰহণ কৰা পৰামৰ্শ প্ৰক্ৰিয়াৰ বিষয়ে চৰকাৰক নিয়মীয়াকৈ অৱগত কৰি থাকিব। আৰু শেষৰ আপোনাৰ কুৱেশ্যনৰ আনচাৰটো এনেকৈ দিছে যে 3/11/2025 তাৰিখৰ প্ৰস্তাৱ অনুসৰি অষ্টম কেন্দ্ৰীয় বেতন আয়োগে গঠন হোৱাৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত নিজৰ পৰামৰ্শসমূহ চৰকাৰৰ ওচৰত দাখিল কৰিব। তো এনেকৈ কুৱেশ্যনবিলাকৰ আনচাৰ তেওঁ দিছে আৰু যি আপোনাৰ অষ্টম কেন্দ্ৰীয় বেতনে গঠন হৈছে আৰু সেই গঠন হোৱাৰ পিছত 18 মাহৰ ভিতৰত নিজৰ পৰামৰ্শসমূহ চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি কৈছে। তো দেখিবলৈ পালে এনেকৈ এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছিলে আৰু ভালেখিনি কুৱেশ্যন ইয়াতে কৰিছিলে আৰু সেই কুৱেশ্যনৰ আনচাৰখিনিও ইয়াতে দি দিয়া হৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।